মহোদয়া আজিৰ মুখ্য অতিথি মহোদয়াৰ প্ৰথমতে সদাশংকৰ প্ৰতিষ্ঠানৰ সন্মুখত মন্ত্ৰী পৰ্যায়ৰ तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा অভিবাদন গ্ৰহণ কৰিবৰ বাবে আগবাঢ়িছে আমি সকলোকে হাত চাপৰিৰ সৈতে আজিৰ মুখ্য অতিথি মহোদয়াক উষ্ণ আদৰণি জনাবৰ কাৰণে আহ্বান জনাইছোঁ। এয়া ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ সকল বীৰ বীৰাংগনা খ্যাত অখ্যাত স্বাধীনতা সেনানীক যাৰ অপৰিসীম ত্যাগ আৰু আত্মবলিদানে সম্ভৱ কৰি তুলিছিল আমাৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব আৰু অহিংস সংগ্ৰামখনৰ নেতৃত্ব দিছিল মহামানৱ জাতিৰ পিতা মহাত্মা গান্ধী। মই প্ৰথমতে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু সোঁৱৰণ কৰিছোঁ সেই সময়ত নেতৃত্ব দিয়া বীৰ সেনানীসকলক। আজি এই পবিত্ৰ দিনটোত আমি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ সকলো মুক্তিযোদ্ধাক, জ্ঞাত অজ্ঞাত মৃত জীৱিত যিসকলৰ ত্যাগ আৰু আত্মবলিদানেৰে আমি এখন স্বাধীন দেশ পাবলৈ সক্ষম হৈছোঁ। এই শুভখনত দেশৰ কাৰণে আমাৰ প্ৰাণাহুতি দিয়া, আত্মত্যাগ কৰা, বলিদান কৰা আমাৰ বীৰ সেনা জোৱানসকলকো আজিৰ দিনটোত আমি সকলোৱে গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। মই সোঁৱৰণ কৰিছোঁ নেতাজী সুভাষ চন্দ্ৰ বসু, কনকলতা, কুশল কোঁৱৰ, মূলা গাভৰু, মুকুন্দ কাকতি, পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱা, সোমেশ্বৰ কাকতি, শিখেশ্বৰ বৰগোহাঁই, মুখেশ্বৰ গগৈ, মানিকী গগৈ, কুলধৰ চলিয়াকে ধৰি অসংখ্যজনৰ সংগ্ৰাম আৰু আত্মত্যাগ। 49th Assam Battalion Naval NCC Team 2 দশমদল পিস্কুল একাদশ স্থানত 49 of HSN MP School, দ্বাদশ স্থানত 11th Assam NCC Kulesuri Girls Higher, ত্ৰয়োদশ স্থানত কৰ্মযোগী ভুৱন চন্দ্ৰ গগৈ।